ভয়ংকৰ বিস্ফোৰণ ইয়াৰ কিছু শেহতীয়া কথা আপোনালোকৰ বাবে লৈ আহিছো কেনেকৈ এই গোটেই মডিউলটোৰ হৈতে জড়িত থকা মহিলা চিকিৎসকৰ ঢাকাৰ হৈতে লিংক ওলাইছে ঢাকা ইউনিভাৰ্সিটিত পঢ়া-শুনা কৰিছে ঢাকা ইউনিভাৰ্সিটিত পঢ়িছে কিন্তু তাতোকৈ চকুত পৰা কথা আৰু এটা পোহৰ লৈ আহিছে যে এই গোটেই মডিউলটোৱে টকা পইচা কৰ পৰা পাইছিল টকা পইচা পুঁজি হয়তো লাভ কৰিছিল ইস্তানবুলৰ পৰা হয়তো লাভ কৰিছিল দোহাৰ পৰা অৰ্থাৎ তুৰস্ক বা কাটাৰৰ এই মুহূৰ্তত কথা আহিছে এটা প্ৰশ্নৰ আওতালৈ কিয়নো এই যি কেইগৰাকী চিকিৎসকক এতিয়ালৈকে যি ছজন চিকিৎসকৰ ইনভলভমেন্ট আহিছে পোহৰলৈ আটাইকেইজনকে খুব ৰেডিকেলাইজ কৰিছিল খুব এটা হিন্দু বিদ্বেষী এটা সেন্টিমেন্ট এটা সৃষ্টি কৰিছিলে মৌলভী ইৰফান নামৰ সেই ইমামজনে আৰু সেই ইমামজনে মৌলভী ইৰফানে শ্ৰীনগৰৰ পৰা আটাইকেইজনক গুটুৱাইছিল আটাইকেইজনক একগোট কৰি এনেকৈ ৰেডিকেলাইজ কৰিছিলে যে তাৰ পিছত এটা ভয়ংকৰ কুটাঘাত ৰচনা কৰি পেলাইছিলে এই হোৱাইট কলাৰ টেৰৰ নেটৱৰ্কটোৱে আমাৰ হাতত হেহুটিয়া কিছু আপডেট আহি পৰিছে প্ৰথমে জনাই লওঁ যে এনআইএ ইনভেষ্টিগেট কৰি আছে আৰু এতিয়া এই যিখন আল ফলাহ ফৰিদাবাদৰ যিখন ইউনিভাৰ্সিটি যিখন আল ফলাহ কেম্পাছ সেইখন শিক্ষা প্ৰতিষ্ঠান বা সেইখন বিশ্ববিদ্যালয়ৰো এতিয়া বহুখিনি সেইখন বিশ্ববিদ্যালয়ৰ প্ৰসংগ আহিছে পোহৰলৈ এটা অভিযোগ এই ধৰণে উত্থাপন হৈছে এই অভিযোগটো এনেকুৱা যে আল ফলাহ য'ত কৰবাত নহয় কৰবাত আটাইকেইজন চিকিৎসক সেই বম্বাৰজনৰ পৰা আৰম্ভ কৰি বাকি যে কেইজন চিকিৎসক এতিয়ালৈকে যি 5জন চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে এই 6জনৰ ভিতৰত আটাইৰে কানেকশ্যন কিন্তু সেই আল ফলাহ চিকিৎসালয়খনৰ সৈতে আছিলে এই আল ফলাহ চিকিৎসালয়খনৰ মডিউলটো অৰ্থাৎ ভাবি চাওক তেওঁলোক চিকিৎসকক ভগৱান বুলি ধৰা হয় কিন্তু এই চিকিৎসকে কেনেকুৱা এটা কাণ্ড কৰি পেলাবলৈ কেনেকৈ তাত আচলতে পৰিকল্পনা ৰচনা কৰি গৈছিল এতিয়া আল ফলাহে তেওঁলোকে নাকচ কৰিছে আল ফলাহৰ বিৰুদ্ধে কিন্তু যেটো অভিযোগ উত্থাপন হৈছে হেতু এই ধৰণৰ যে বিভিন্ন এটা ট্ৰাষ্টৰ জৰিয়তে চলে আল ফলাহ ইউনিভাৰ্সিটিখন ট্ৰাষ্টৰ জৰিয়তে চলে কিন্তু বহু সময়ছোৱাত পুঁজি কিন্তু বিদেশৰ পৰা লাভ কৰিছিলে যেনে আৰব দেশৰ পৰা বহু পুঁজি লাভ কৰাৰ এটা অভিযোগ উত্থাপন হৈছে এতিয়া এই যেটো চক্ৰ হয়তো সকলো চিকিৎসক জড়িত নহবও পাৰে কিন্তু এই যে কেটা চিকিৎসক জড়িত হৈ আছিল যে কেজন চিকিৎসকৰ কথা 6জন চিকিৎসক আমি তেওঁলোকৰ কোট কি ধৰণে তেওঁলোক কোট ঘৰ বা কেনেকৈ জড়িত হল কি হল গুটেখিনি কথা আপোনালোকক জনাম আটাই কেইজনকে ৰেডিকেলাইজ কৰিছিলে সেই মৌলভী ইৰফানে আৰু তাৰ পিছত এটা সময়ত তুৰস্কত থকা টাৰ্কিত থকা নিজৰ হেণ্ডলাৰৰ হৈতেও লগ হৈছিলে লগ পাইছিলে এই চিকিৎসকৰ 2-4 জনে অৰ্থাৎ কল্পনা কৰি চাওক কোট আছে হিপা কেনেকৈ হিপাইছিলে এই আটাই কেটা চিকিৎসকৰ যেটো টেৰৰ মূল যেটো নেটৱৰ্ক ইয়াৰ হিপা জেইশে মোহাম্মদৰ সমৰ্থনত বা জেইশে মোহাম্মদৰ হৈতে লিংক ইতিমধ্যে পোৱা গৈছে জেইশে মোহাম্মদৰ এই ধৰণৰ এটা ভয়ংকৰ পৰিকল্পনা পোহৰ লৈ আহিছে দিল্লীৰ লাল কিল্লা বিস্ফোৰণৰ এই কেইজন সাসপেক্ট যিজন মৌলভী ইৰফান আসলতে এইজন শ্ৰীনগৰৰ পৰা প্ৰথমে জেইশে মোহাম্মদৰ সমৰ্থনত মন কৰিব পোস্টাৰিং কৰা হৈছিল কাশ্মীৰত আৰু এই যে জম্মু কাশ্মীৰৰ যেটো প্ৰসংগ তাৰ পিছত জম্মু কাশ্মীৰ আৰক্ষীয়ে তাত খুব তীব্ৰ তাত অভিযান আৰম্ভ কৰিছিল আৰু গৈ বিচাৰি পাইছিল সেইজন মৌলভী ইৰফানে এই যেটো গ্ৰুপ এই গ্ৰুপটোক এটা এনেকুৱা এক্সট্ৰিমিষ্ট এটা আইডিঅলজি দিছিলে য'ত চিকিৎসক হৈ ইমান পঢ়া-শুনা কৰিছে চিকিৎসক হৈ এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপত নামি পৰিছিল সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত হৈ পৰিছিল গজৱায়ে হিন্দৰ এটা কনসেপ্ট দিছিলে আৰু তাৰ পিছত মোটিভেট কৰিছিল ওপেন স্লিপাৰ সেল চলাবলৈ আৰু যিখিনি কথা এতিয়া পোহৰ লৈ আহিছে ইনভেষ্টিগেচনৰ সময়ছোৱাত যে প্ৰায় 2-3 বছৰ ধৰিয়ে এই যেটো কাম তলে কৰি গৈছিল 2023 ৰ পৰা 2026 লৈকে এই মহিলা চিকিৎসকৰ যি ডিজিটাল পেমেন্ট কিছু ৰেমিটেন্স কিছু লাভ কৰিছিল কিছু ডিজিটাল পুঁজি কিছু ডিজিটাল মাধ্যমেৰে লাভ কৰিছিল বুলিও এটা সূত্ৰ বিশেষ এই ধৰণে কিছু কথা বতৰা আনিছে পোহৰলৈ আৰু এই পুঁজিবোৰ বাহিৰৰ পৰা আহিছিল ইস্তানবুলৰ কৰবাৰ পৰা এই পুঁজি আহিছিল দিল্লীৰ এই যেটো লাল কিল্লাৰ বিস্ফোৰণে এতিয়ালৈকে এখন অত্যন্ত কিমান ডাঙৰ স্কেল নেটৱৰ্ক এটা অত্যন্ত হিহৰণকাৰী কিছু কথা পোহৰলৈ আনিছে ইয়া যি কেইজন ইনভেষ্টিগেটৰ তেওঁলোকৰ কিছু ভিতৰুৱা খবৰ অনুযায়ী যেটো তদন্ত বৰ্তমান চলি আছে এই কেইজন যি কোৰ মেম্বাৰ
বিশেষকৈ দুগৰাকী এগৰাকী আমি কৈছোৱে লক্ষ্ণৌৰ সেই চিকিৎসকগৰাকী ডক্টৰ শাহিনা সাইদ ডক্টৰ শাহিনা লগতে দুগৰাকী চিকিৎসকৰ নাম আসলতে পোহৰলৈ আহিছে ডক্টৰ শাহিনাৰ এইখিনিতে কৈ থওঁ যে এখন ব্ৰিজা বাহনখন এতিয়াও আৰক্ষী বিচাৰি আছে এই ব্ৰিজা বাহনখনত এক্সপ্ল'জিভ থকাৰ এটা তথ্য আছে বা সন্দেহ কৰা হৈছে আশংকা কৰা হৈছে সমান্তৰালকৈ এই I-20 বাহনখনৰ লগতে এখন ৰঙা ৰঙৰ ইকোস্পোৰ্ট বাহন এখনো ব্যৱহাৰ কৰাৰ তথ্য কিছু পাইছে সেই বাহনখনৰো সন্ধানত নামিছে কিন্তু পুনৰবাৰ ডক্টৰ শাহিনাৰ কথালৈ উভতি আহিছো ডক্টৰ শাহিনাই হওক বা এই যি শ্ৰীনগৰৰ বা অনন্তনাগৰ এই দুগৰাকী মহিলা চিকিৎসকৰ কথা এই দুয়োগৰাকীয়ে মৌলভী ইৰফানৰ ইনফ্লুৱেঞ্চলৈ আহিছিলে এইজন ক্লেৰিকে এইজন মৌলভী ইৰফানে আসলতে এই গোটেই আৰম্ভণি কৰিছিলে আৰু তাৰ পিছত কাশ্মীৰত এনেকৈ কানেকশ্যনছ বনাইছিল লিংক বনাইছিল আৰু পৰৱৰ্তী পৰ্যায়ত এই ধৰণৰ এটা ভয়ংকৰ কাণ্ড কৰিবলৈ সকলোকে যুগুত কৰি পুঁজি ইত্যাদি হয়তো নিজৰ হেণ্ডলাৰৰ সৈতে যোগাযোগ কৰোৱাই দিছিলে আৰু এনেকুৱা এটা কথা এতিয়া পোহৰলৈ আহিছিলে যে গোটেই ভাৰতত অপেন স্লিপাৰ চেল হয়তো খুলিলেহেঁতেন আৰু খুলিছেই হয়তো সেইখিনি তথ্য এতিয়া আহিব আৰু ভাল ধৰণেৰে আৰু অধিক ৰিক্ৰুটমেণ্ট কৰিবলৈ আৰু অধিক লোকক ৰেডিকেলাইজ কৰি নিযুক্তি দিবলৈ এটা পৰিকল্পনা এটা কৰিছিলে য'ত আসলতে অপাৰেশ্যনেল ফুটপ্ৰিণ্ট যাতে বঢ়াব পাৰে অৰ্থাৎ আজি দিল্লীত কাম কৰিছে কালি দিল্লীৰ পৰা মধ্যপ্ৰদেশৰ পৰা মুম্বাইত কাম কৰিব এনেকৈ টাৰ্গেট কিন্তু অযোধ্যা বাৰাণসী পৰ্যন্ত টাৰ্গেট আছিলে এই মুহূৰ্তত সেইখিনি কথা আহিছে পোহৰলৈ কেনেকৈ এই টাৰ্গেট কৰা হৈছিলে যটো 26 জানুৱাৰীৰ দিনা টাৰ্গেট কৰিছিলে দিৱালীটো হেহুটিয়াকৈ টাৰ্গেট কৰিছিলে সফল হোৱা নাছিলে আজি বহু দিন ধৰি যুগুত কৰি আছিল এক্সপ্ল'জিভ মেটেৰিয়েল কিছু এনেকুৱা বিস্ফোৰক সামগ্ৰী যুগুত কৰি আছিল 2900 কিলোগ্ৰামৰটো বিস্ফোৰক সামগ্ৰীয়ে জব্দ কৰা হৈছে কিন্তু আৰু কৰবাত আছে নেকি সেই দিশতে এতিয়া আৰক্ষীৰ অনুসন্ধান বৰ্তমান চলি আছে আৰু দিল্লীত এটা লোকেশন বাছি লৈছিলে দিল্লী টাৰ্গেট কৰা হৈছিলে আৰু এই ব্ৰিজাখনৰ যেটো কানেকশ্যন এই যিগৰাকী লেডি ডক্টৰ ব্ৰিজাখন সেইগৰাকী চিকিৎসকৰ আৰু তাৰ পিছত এতিয়া ব্ৰিজাখনৰ বিষয়ে অধিক জানিবলৈ নামি পৰিছে এতিয়ালৈকে কিন্তু ব্ৰিজাখন পোৱা নাই এতিয়া আহিছো আমি আদিল আৰু মুজামিল এই দুইজন চিকিৎসকৰ কথা লৈ আদিল আহমদ ৰাথেৰ আৰু মুজামিল গানাই এই দুইজন চিকিৎসক দুইজন গৈছিল তুৰস্কলৈ ইস্তানবুল গৈছিল তুৰস্ক গৈছিলে এই বছৰ আৰম্ভণিতে গৈছিলে য'ত এই দুইজনে নিজৰ হেণ্ডলাৰক লগ পাইছিলে আৰু তাৰ পৰা তদন্তকাৰী বিষয় এইখিনি কথা গম পাইছে যে হেণ্ডলাৰখিনিয়ে তাত তুৰস্কত থকাৰ সময়ছোৱাতে ঘূৰা ফুৰা ষ্টে গোটেইখিনি আসলতে কৰি দিছিলে এটা ইণ্টাৰনেশ্যনেল এটা ছাপৰ্ট ছিষ্টেম যে কৰবাত পাইছিলে সেইখিনি কথা আহিছে পোহৰলৈ ডিজিটেল ফৰেনচিক এনালাইচিছ এই ধৰণে কৰা হৈছে য'ত অধিক ঘনীভূত হৈছে এই যিখিনি অধিক আসলতে প্ৰমাণৰ দিশে আগবাঢ়িছে কিয়নো প্ৰায় 400 মান এনক্ৰিপ্টেড চেট পাইছে মেছেজত কথা পাতিছিলে এনক্ৰিপ্টেড মেছেজত যিখিনি চেটত ভয়ংকৰ কথা পোহৰলৈ আহিছে কেনেকৈ পৰিকল্পনা ৰচনা কৰা হৈছিল প্ৰায় 400 এনক্ৰিপ্টেড চেট পাইছে এই দুই মহিলা ডক্টৰৰ মাজত আৰু নিজৰ হয়তো তেওঁলোকে কৰ পৰা ফান্ড পাইছিলে য'ত তেওঁলোকে এই চেটবোৰত ফান্ড ডিসকাশন কৰিছিলে ট্ৰান্সফাৰ ফান্ডৰ কেনেকৈ হ'ব হেখিনি কৰিছিলে লজিষ্টিক অৰ্থাৎ কোনে কি যোগান ধৰিব কোনে ক'ত কি মজুত কৰাব সেই ধৰণৰ কথা বা ক'ত থাকিব আৰু পসিবল সেফ হাউসেস অৰ্থাৎ ক'ত লুকুৱাই ৰাখিব যেনে ধ্বজগাঁৱত ফৰিদাবাদৰ ধ্বজগাঁৱতেটো লুকুৱাই ৰাখিছিলে গোটেই বিস্ফোৰকখিনি এই ধৰণৰ গোটেই কথাখিনি পোহৰলৈ আহিছে বিশেষকৈ এজনী চিকিৎসকে লাভ কৰিছিলে বহুবাৰ ফৰেন ৰেমিটেন্সেস ডিজিটেল ওয়ালেটৰ জৰিয়তে ইস্তানবুলৰ পৰা পাইছিলে দোহাৰ পৰা পাইছিলে 2023 আৰু 2024ৰ মাজত আৰু যিখিনি হয়তো ফান্ডিং কৰিছিলে এই দুইগৰাকী চিকিৎসকে এমবিবিএছ ডিগ্ৰী লাভ কৰিছে ঢাকা মেডিকেল কলেজৰ পৰা বাংলাদেশত আৰু তাৰ পিছতে এই মৌলভী ইৰফানৰ ক্লেৰিকজনৰ ওচৰলৈ আহিছিলে তাৰ পিছত ইন্টাৰ্নশিপ কৰিছিলে শ্ৰীনগৰত ইন্টাৰ্নশিপ কৰি থকাৰ সময়ছোৱাতে শ্ৰীনগৰত এই মৌলভীজনৰ হানিধলৈ আহিছিলে আৰু তাৰ পিছত এই গোটেই ৰেডিকেলাইজ হ'ল সেই টাৰ্নিং পইণ্ট আহিলে আৰু তাৰ পিছত এই ধৰণৰ ভয়ংকৰ এটা কুটাঘাত ৰচনা কৰি পেলালে হাইলি অৰ্গানাইজ বুলি কোৱা হৈছে ডিজিটেলি স্কিল ডিজিটেল অনান প্ৰদান গোটেইখিনি জানে এই গোটেইখিনি দুৰ্বৃত্ত কেইটাই সন্ত্ৰাসবাদী কেইটাই ফিনান্সিয়েল সাপোৰ্ট বাহিৰৰ পৰা পাইছিলে আৰু এটা ডাঙৰ কনস্পিৰেসি যে আছে ইয়াত বিশেষকৈ এতিয়া এজেন্সি সমূহে তদন্তকাৰী বিষয়সকলে তুৰস্ক আৰু কাটাৰৰ লিংকখিনি তেওঁলোকে বিচাৰি উলিয়াবলৈ যত্ন কৰি আছে যে ডিজিটেল কিয়নো ডিজিটেল পেমেন্ট যেহেতু হৈছে সেই ট্ৰেইলিং ডিজিটেল ট্ৰেইল থাকি যাব উভতি যদি তেওঁলোকে চাই ক'ত তেওঁলোকে টকাৰ আৰম্ভণিটো কেনেকৈ হৈছে ক'ৰ পৰা টকাৰ উৎসটো কি
সেইখিনি পাব আৰু এতিয়া এই এক্সপ্লোজিভখিনি ক'ৰ পৰা গোটাইছিলে ক'ৰবাত বাহিৰৰ পৰা আহিছিলে নে লোকেলি ক'ৰবাত চ'ৰ্চ কৰিছিলে ক'ৰ এই গোটেইখিনি আচলতে এটা ডাঙৰ নেটৱৰ্ক এতিয়া আহিব পোহৰলৈ কিন্তু আল ফলা ইউনিভাৰ্চিটিখনৰ কথা যদি কওঁ আল ফলা ইউনিভাৰ্চিটিৰো বিৰুদ্ধে কিন্তু ডাঙৰ প্ৰশ্ন কেইটামান আছে যে ফৰেন ফাণ্ডিং যে লাভ কৰিছিলে ফাণ্ডিং কি ধৰণৰ নিশ্চিতভাৱে এই গোটেইখিনি কথা বতৰা পোহৰলৈ আহিব কিন্তু এটা কথা নিশ্চিত 26/11 দৰে এটা ভয়ংকৰ পৰিকল্পনা আছিলে যিটো এতিয়া তদন্তৰ আওতাত এটা মডিউল এটা উৎখাত হৈছে টেৰৰ মডিউল উৎখাত কৰিছে কিন্তু তাৰ মাজতো দিল্লীৰ বিস্ফোৰণটোৱে কিন্তু বহুকেইটা প্ৰশ্ন এৰি দিছে এতিয়া তদন্তই আৰু কোনবোৰ কথা পোহৰলৈ আনে সেইখিনি লক্ষণীয় কিন্তু পৰৱৰ্তী সময়ছোৱাত আমি আপোনালোকক জনাই গৈ থাকিম তদন্ত কি ধৰণে কোন দিশত আগবাঢ়িছে আৰু কি বৰ্তমান বিচাৰি আছে আৰু কিমানজন চিকিৎসক পোহৰ